তথাপি তাত ৰাতিখন যে আমি ৰোড ছেফটিৰ এৱাৰনেছৰ এটা অংশ হিচাপে আমাৰ ড্ৰিংক এণ্ড ড্ৰাইভ যিবোৰ আমাৰ চেকিং আছে আমি আজি চাপৰ থানাৰ সন্মুখত আমি কৰিলোঁ। আমি সমগ্ৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আমি প্ৰত্যেকখন থানাৰ আণ্ডাৰত আৰু পুলিচৰ সহযোগত আৰু আমাৰ আবকাৰী বিভাগৰো সহযোগ থাকে কেতিয়াবা এই ড্ৰাইভটো চলাই আহি আছোঁ ৰেগুলাৰলি। এতিয়াতো আমি কণ্টিনিউৱাছ ডেইলিয়ে কৰি আছোঁ বিভিন্ন জেগাত দিন সাপেক্ষে বেলেগ বেলেগ থানাৰ আণ্ডাৰত চাডেন আমি চেকিংটো কৰি আছোঁ। আচলতে আমি এই যিটো আপোনালোকে সমস্যাৰ কথা ক'লে এই সমস্যাটো নিৰ্মূলৰ কাৰণেই আমি এই পদক্ষেপটো আমাৰ সন্মানীয় ট্ৰেন্সপৰ্ট মিনিষ্টাৰ ছাৰে এইটো তেখেতৰ ডাইৰেকশ্যনত আমি আমাৰ দ্বিতীয় ছাৰৰ ডাইৰেকশ্যনত আমি এই কামখিনি কৰি আছোঁ। ৰেগুলাৰলি আমি নাইটত এই কণ্টিনিউৱাছ ডেইলি আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ বিভিন্ন থানাৰ আণ্ডাৰত পুলিচৰ সহযোগত আৰু আবকাৰী বিভাগৰ সহযোগত আমি এই অভিযানটো চলাই আছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যাতে ড্ৰিংক এণ্ড ড্ৰাইভটো নকৰে, যিটো আটাইতকৈ এটা সময়ত বেছি আছিল। যদিও আমি এতিয়া দেখা পাইছোঁ যে ধুবুৰীত যথেষ্ট কমিছে। আমি ইমান দিন কৰি আছোঁ যদিও খুব মানে কম আমি পাই আছোঁ। তথাপি তাত ৰাতিখন